জয় হিন্দ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুত ভাল খবৰ। যিহেতু যোনসকলে অসম পুলিচৰ ৰিজাল্টৰ কাৰণে ইমান দিনৰ পৰা ৱেইট কৰি আছিলে, আজি যিহেতু এখন নটিচ আহিছে SLPAB ৱেবছাইটত আছাম পুলিচ, আপোনালোকে দেখিছে ডেটটো 7-10-2025 আৰু তাতে উল্লেখ কৰা আছে যে 10-10-2025 11টা মানে 11:30 আপোনালোকৰ ইয়াৰ ৰিজাল্টসমূহ ঘোষণা কৰিব আৰু আপোনালোকে SLPAB ৱেবছাইটত গৈ ইয়াৰ ৰিজাল্টসমূহ চাব পাৰিব। ইয়াতে কিন্তু অসম পুলিচৰ অকল SI তাৰপিছত আৰু আপোনাৰ কনষ্টেবল কামাণ্ডো আৰু যোনবিলাক তাতে আছিলে ধুবি কুকমেন বাৰ প্লাম্বাৰ অকল সেইখিনিৰ মানে আপোনালোকৰ ৰিজাল্ট দিব। ইয়াতে ABUB ৰিজাল্ট নিদিয়ে। আছাম পুলিচ SI আপোনাৰ UB SI কামাণ্ডো আৰু SI AP আৰু আপোনাৰ আছাম পুলিচ কামাণ্ডো বেটেলিয়ান আৰু চিভিল ডিপাৰ্টমেণ্ট আপোনালোকৰ আৰু আছে ইয়াতে আছাম পুলিচ কামাণ্ডোৰ যোনটো কামাণ্ডোৰ হয় কামাণ্ডো আৰু তাতে যোনবিলাক বাৰ কাৰ্পেণ্টাৰ ধুবি টেইলাৰ এই যোনবিলাক আছে চাফাই কৰ্মচাৰী এই সকলোবিলাকৰ ৰিজাল্ট আপোনাৰ 10 তাৰিখে দিব 11:30 বজাত। ABUB নিদিয়ে। বাকী সকলো যোনসকলে এইখিনি পোষ্টত এপ্লাই কৰিছিলে সেইসকলৰ মানে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে সেইসকলৰ বহুত ভাল খবৰ। আপোনালোকে ৱেবছাইটত গৈ